মই এই মুহূৰ্তত ওল্ড কলনীত আহি পেলাই উপস্থিত হৈছো আৰু নিশাৰ ভাগতে এই স্থানতে সংঘটিত হৈছিল ঘটনাটো অকণমান আমি আৰক্ষীৰ যি তদন্ত প্ৰক্ৰিয়া আছে তদন্ত প্ৰক্ৰিয়াৰ বিষয়ে জনোৱাৰ আগতে আয়ুষে যদি দেখিবলৈ পাইছে এয়া হৈছে ৰাতুল মেধিৰ বাসগৃহ আমি যদি ৰাতুল মেধিৰ বাসগৃহ দেখুৱাও এয়া দেখিবলৈ পাইছে সন্মুখত এটা গেৰেজ আৰু এই স্থানলৈকে আপোনাৰ এই দুৰ্বৃত্তৰ দলটো আহিছিল প্ৰায় 6জনীয়া দুৰ্বৃত্তৰ দল ইয়াতে প্ৰৱেশ কৰিছিল আৰু প্ৰৱেশ কৰি পেলাই প্ৰথমতে ৰাতুল মেধিৰ লগত হতাহতি কৰিছিল তাৰপিছত পিতৃ ওলাই আহিছিল পিতৃ ওলাই অহাৰ পিছত যেহেতু ৰাতুল মেধিক এক প্ৰকাৰ প্ৰহাৰ কৰিবলৈ সেই 6জনীয়া দুৰ্বৃত্তৰ দল আহিছিল আৰু তাৰ পিছত 6জনীয়া দুৰ্বৃত্তৰ দলে ৰাতুল মেধিক তাত প্ৰহাৰ কৰিছিল আৰু অকণমান যদি আমি দেখুৱাও আয়ুষ আছে মোৰ সৈতে আয়ুষে যদি দেখুৱাই তাৰ পিছত আহি পেলাই এই স্থানতে আপোনাৰ কথা কটাকটি হৈছিল আৰু তাৰ পিছত যেতিয়া ওলাই যাবলৈ বিচাৰতে আপোনাৰ তাত দুৰ্ঘটনা সংঘটিত হৈছিল আয়ুষে যদি দেখুৱাই অকণমান দূৰত দুৰ্ঘটনা সংঘটিত হৈছিল আৰু এই স্থানত দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত আপোনাৰ তাত ৰাইজে এক প্ৰকাৰ তেখেতসকলক কৰায়ত্ব কৰে আৰু তাৰ পিছত আৰক্ষীক খবৰ দিয়া হয় অকণমান ৰাতুল মেধি আছে মোৰ সৈতে যেহেতু নিশাৰ ভাগত হয়তো আপোনাৰ আমি বিশদভাৱে অকণমান জানিবলৈ যত্ন কৰিম ৰাতুল মেধিৰ পৰা আপোনাক স্বাগতম জনাইছোঁ আমি দেখিছোঁ যে অকণমান ৰাতুল মেধিৰ হাতত আমি আঘাতৰ চিন দেখিবলৈ পাইছোঁ ইতিমধ্যে চিকিৎসা হয়তো কৰিছে আৰু আপোনাৰ তেওঁৰ পৰা জানিবলৈ যত্ন কৰিম কিহৰ বাবে আপোনাক আক্ৰমণ কৰিবলৈ আহিছিল এই 6জনীয়া দুৰ্বৃত্তৰ দলে এই দুৰ্বৃত্তৰ দলে তাৰ লগৰ লগত মানে মোৰ লগত মানে ফোনত কথা পাতি কেনে মোক গালি গলজ কৰি কেনে মোক কৈ আছিল মোক চিনি নোপোৱা তুমি মোৰ মোৰ বহুত পজ আছে মই তোমাক আহিম তোমাক এতিয়া মাৰিব আহিম আহি আছোঁ বুলি এনে মই কৈছোঁ যে ঠিক আছে মই ঘৰৰ ওচৰত আছোঁ আহা তুমি কথা পাতিব যদি আহা মই ঘৰৰ ওচৰতে ৰৈ গ'লোঁ যেতিয়া মই আৰু আদিৰ যেতিয়া এটা কথা বাৰ্তা মোৰ এটা ফ্ৰেণ্ড আছে তাৰ লগতে কথা বাৰ্তা চলি আছিল সেইটো মাজতে এটা ল'ৰাই মোৰ ঘৰৰ ওচৰতে থাকে সিয়ে ফোন কৰি দিছে ফোন কৰোঁতে মই ভাবিব পৰা নাই এই চিটুৱেশ্যন এনেকুৱা হ'ব পাৰে মই ৰিলেক্স হৈ মই নিজৰ ঘৰৰ ওচৰত থিয় হৈ আছোঁ তো মই যেতিয়া ইহঁতে আহি পাইছে অহাৰ লগে লগে স্কৰ্পিঅ'ৰ পৰা ইয়াৰ পৰা নামি লগে লগে আহি কেনে মোক হিট কৰিছে এই যে এইটো চাব পাৰে মোক মানে পূৰা একটা পাঞ্চ মাৰি কেনে লগে লগে মোক পেলাব চেষ্টা কৰিছে আৰু যেতিয়া মই উঠি আছিলোঁ তেতিয়া মই চালোঁ যে গান লোড কৰি আছে গান লোড কৰি যেনেকৈ চালোঁ গান এনেকৈ কৰি মই ছাইড হ'বৰ চেষ্টা কৰিলোঁ মোৰ ওপৰতে গানটো ৰাখি দিলে তেতিয়া মোৰ দাদা মোৰ তাৰপিছত বাইদেৱে আহি কেনে মোক বচালে মানে চব উঠি পৰিল তাক ধৰি কেনে তাৰপিছত তাক ছাইড কৰিল তাৰ চব বন্ধুগিলা মিলি কেনে আমাক মাৰবা ধৰিছে চবে মানে মোক মোৰ ওপৰত আক্ৰমণ কৰি আছে ইফালে আক্ৰমণ কৰোঁতে সিহঁতে পিছুৱাই আহি আছে পিছুৱাই আহাতে যেতিয়া মানে মোক মানে একটা ল'ৰাই এনেকৈ ধৰি কেনে পেলাই দিছে তেতিয়া সেই একজনে মানে প্ৰসেনজিতে চাগে তাৰ লগতেতো গান মই দেখা পাইছিলোঁ লাষ্ট সিয়ে এটা হাৱাত এটা ৰাউণ্ড ফায়াৰ কৰিছে ইয়াতে ৰাউণ্ড ফায়াৰ কৰিছে মোৰ যিখিনি মানে আৱাজ মই এটা চাউণ্ড পাইছোঁ মই ভালকৈ দেখা পোৱা নাই কিন্তু মই এইখিনি জানো যে এটা ৰাউণ্ড ফায়াৰ কৰিছে গুলি মাৰিছে মানে মোক ফেলাই দিয়া হৈছিল মই তেতিয়া সেইটো বহুত হাউচ ফৰ্চৰ মানে বেলেগ কুলেন্দ্ৰ কিহৰ বাবে আক্ৰমণ সংঘটিত হৈছে বুলি ভাবিছে সেই কথাটো সুধকচোন কিন্তু মই চাউণ্ড পাইছোঁ যে ফায়াৰ হৈছে আৰু আশে পাশে লোকেল মানুহো পাইছে চাউণ্ড চবে উঠি আহিছে সেই টাইমত যিহঁতে যেতিয়া মানে কাজিয়াখন আপোনাৰ কেৱল তৰ্কাতৰ্কিৰ বাবে হৈছিল নে কিবা ভিতৰুৱা কিবা কথা আছিল নেকি ইমান এই ধৰণে পিষ্টল লৈ আহিছিল নাই ভিতৰুৱা এনে কথা নাই ইয়াৰ মানে প্ৰসেনজিত যোনে আহিছিল যোনে পিষ্টল লৈ আহিছিল তাক মই চিনি নাপাওঁ ক'ব গ'লেতো তাৰ লগত কোনো কণ্টেক্ট নাই তাৰ নাম্বাৰো নাই মোৰ লগত আপোনাৰ প্ৰথমতে তৰ্কাতৰ্কি কাৰ লগত হৈছিল প্ৰথমতে মোৰ আৰু আদিৰ নামৰ ল'ৰাটো যোনটো মোৰ চাইল্ডহুড ফ্ৰেণ্ড হয় তাৰ লগত তৰ্কাতৰ্কি হৈছিল আমি আমাৰ ঘৰৰ ওচৰতে আদিয়ে লৈ আহিছিল আদি লৈ অহা নাই তাৰে এটা চিন মোৰ ঘৰৰ ওচৰত থাকে ৰোহিত মাহাতো বুলি কিয় লৈ আহিলে সিহঁতক তাৰ বোলে বহুত ডাঙৰ মানুহ হয় সেই হয় মানে মোৰ আৰু আদিৰ মানে আমি বন্ধুৰ মাজত কাজিয়া হ'বই পাৰে আপুনিও গম পায় এই কথাটো সেইখিনিতে মানে কৈ আছে যে আদিক তই কিবা কৈ আছা না কেনেকৈ কৈ আছা মই তাক ফোন কৰি দি আছোঁ মানে তাক ফোন কৰি কেনে মাতি দিছে সবাই ৰোহিত মাহাতোৱে গমেই পায় তাৰ লগত গান আছিল হ'ব পাৰে তাৰ লগত গান আছে সি সেইকাৰণে মোক কৈ আছিল যে তই চিনি নাপা কোন হয় ৰোহিত মাহাতো আপোনাৰ ঘৰৰ ওচৰত থাকে মোৰ ঘৰৰ ওচৰতে থাকে ৰোহিত মাহাতো এতিয়া সিহঁতৰ লগতে আহিছিলে ইহঁতৰ লগত নহয় তাই ইয়াতে আছিল সেই মানে তাহাঁতক মাতা হৈছে 6-7জন আহিছে ৰিট্ৰিট কৰাৰ সময়ত সেই যোনটো ল'ৰা প্ৰসেনজিত যাৰ লগত গান আছিল ইয়াক বচাবৰ চেষ্টা কৰিছে মোৰ দেউতাকো মাৰাৰ চেষ্টা কৰিছে মোকো মাৰছে ঠিক আছে আৰু পলাইছে তাহাঁতৰ লগতে পলাইছে এতিয়া নাই ইয়াতে এতিয়া সিহঁতৰ লগত পলাই গৈছে আচ্ছা পিষ্টলটো কোনে ওলাইছিল পিষ্টলটো প্ৰসেনজিতে ওলাইছে
আৰু গাড়ীখন কাৰ আছিল? গাড়ীখন ৰণীৰ আছিল। ৰণীৰ আছিল। ৰণীয়েও একবাৰ মোক পিষ্টল দেখুৱাইছে, যেতিয়া মই কৈছোঁ মই ধৰিব গৈছিলোঁ তাহাঁতক, সেইটো যেতিয়া মানে প্ৰসেনজিতক ধৰাৰ চেষ্টা কৰিছিলোঁ, তেতিয়া মই ৰণীকো একবাৰ ধৰিব গৈছোঁ, ক'ত যাই আছ ৰ'বা এনেকৈ কৰি মই ধৰিব গৈছোঁ। তেতিয়া সিও তাৰ লগত গানটো আছিল, যোনটো গান মই ইয়াৰ হাতত চাইছিলোঁ প্ৰসেনজিতৰ হাতত, সেইটো গান মই ৰণীৰ হাতত দেখা পাইছোঁ যোৱাৰ টাইমত। পিষ্টল কেইটা দেখিছ সৰ্বমুঠ মই এটা ক'ব গ'লে গাড়ীৰ যোনটো আছে সেইটো বেলেগ হ'ব, ৰণীৰ লগত এটা আৰু হ'ব লাগে। মই যিখিনি যোৱাৰ টাইমত যেতিয়া তাহাঁতে পলাই আছিল, গাড়ীৰ ওচৰে পচৰে নাছিল, তেতিয়া তাহাঁতে পলাইছে। প্ৰসেনজিত অকলে তাক ধৰি লৈছিলোঁ আমি। পিষ্টল দুটা আছিল নেকি? মোৰ হিচাপে পিষ্টল দুটা আছিল। দেখিবলৈ পাইছে এয়া হৈছে আপোনাৰ যিগৰাকী যুৱকক প্ৰহাৰ কৰিবলৈ আহিছিল সেইগৰাকী ৰাতুল মেধি আমি দৃশ্য দেখুৱাইছোঁ, আৰু ৰাতুল মেধিৰ পিতৃও আছে মোৰ সৈতে। অকণমান পাপৰি পিতৃৰ সৈতেও জানিম, তাৰপিছত আমি ৰাইজৰ ভাষ্য ল'বলৈ যত্ন কৰিম। আপুনি অকণমান থিয় হৈ দিলে ভাল হ'ব। আপুনি মানে যেতিয়া কাজিয়া হৈছিল তেতিয়া আপুনি সোমাই পৰিল কাজিয়াখনত, এনেই মই একচুৱেলি টোপনি মাৰিছিলোঁ। নেয়াৰবাৰে মোৰ ওচৰত যে থাকে সিহঁতে মোক ফোন কৰি মাতি আছে যে বাৰে বাৰে 3-4টা মাৰাৰ পিছত মই ফোনটো উঠালোঁ। উঠাৰ পিছত তোমাৰ ল'ৰাক মাৰি আছে, বহুত কিনা 6-7জন মিলি মাৰি আছে, তই ক'ত আছ? মই দৌৰি আহিলোঁ। দৌৰি আহোঁতে সিহঁতে অলৰেডি আহিলে, একেলগে আহিলে ফিল্ডলৈকে পিছুৱাই। তাৰপিছত মই আৰু এটাক ধৰিলোঁ, কিবাকৈ ধৰি দিলোঁ যদিও তাৰ সুযোগ বুজি পলাই গ'ল। তাৰপিছত গাড়ীত উঠিল, গাড়ীখন ষ্টাৰ্ট দি পেলাই গুচি গ'ল। মই কিবাকৈ আৰু গাড়ীখনৰ সন্মুখেদি মোক চুচুৰাই লৈ গ'ল। তাৰপিছত তাতে এখন আপোনাৰ পিক আপ ভেন থিয় হৈ আছিলে, সেইখনত খুন্দা মাৰোঁতে মই বচি গ'লোঁ। তাৰপিছত মই পৰি গ'লোঁ, মৌকো মাৰিব লৈছিলে। তাৰপিছত গাড়ীখন নলাৰ পিনে 200-300 মিটাৰমান আপোনাৰ গাড়ী লৈ গ'ল। কিমানজন ল'ৰা আছিল তাতে? 6-7জন আছিল, কিন্তু গাড়ীখনত এজনে আছিল। পিষ্টল দেখিছিল আপুনি? পিষ্টল দেখিছোঁ। পিষ্টল মই পিছতহে দেখিলোঁ, পিষ্টল আগতে দেখা নাই। আমি অকণমান দেখুৱাবলৈ বিচাৰিছোঁ। পিতৃৰ আঘাত হৈছে, আয়ুষে যদি দেখিবলৈ পাইছে পিতৃ আঘাতপ্ৰাপ্ত হৈছে। আমি অকণমান দৃশ্য দেখুৱাই লৈছোঁ, আৰু আমি ৰাইজৰ পৰা জানিবলৈ যত্ন কৰিছোঁ। আপোনাক স্বাগতম জনাইছোঁ। এটা ভয়ংকৰ ঘটনা, পিষ্টলধাৰী যুৱক আৰু বঙাইগাঁৱত এই ধৰণে পিটাই ফুৰিছে। আমি ক'ব বিচাৰিছোঁ যে ইতিমধ্যে আৰক্ষীয়ে এই যি পিষ্টল আছে, পিষ্টলৰ অনুজ্ঞাপত্ৰ আছেনে নাই এই মুহূৰ্তলৈকে আমি গম পোৱা নাই, কিন্তু পিষ্টল লৈ পেলাই এজন যুৱকক প্ৰহাৰ কৰিবলৈ আহিছে। কি ক'ব বঙাইগাঁও? এইটো এটা বিৰাট ভয়ানক ঘটনা। দুইটা সৰু ল'ৰাৰ মানে কাজিয়াৰ মাজত ফট কৰি কোনোবাই এটা গেঙৰ নিচিনা ঘটনা হৈছে। মুম্বাইত যিবিলাক আমি দেখা পাওঁ যে কোনোবাই এটা ফোন কৰি দিল, তাৰ গেংটো পিছফালৰ পৰা আহি গ'ল। তো আমি আৰক্ষীক এটাই কথা ক'ম যে এইটো কোনোদিনো হোৱা নাই আগন্তুক দিনত যাতে এনেকুৱা ধৰণৰ ঘটনা নহয়, এইটোৰ কাৰণে সঠিক তদন্ত এটা লাগে। পিষ্টলটো ক'ৰ পৰা আহিল? ইমান সৰু ল'ৰাবিলাক কেনেকৈ পিষ্টল পাল? পিষ্টলটো কি লাইচেঞ্চি পিষ্টল না বেলেগ? যদি বেলেগ হয় ক'ৰ পৰা পাইছে, কি আছে, এইটো একদম সঠিক তদন্ত কৰিব লাগে। কোনে আছিল পিষ্টলৰ গৰাকী? গাড়ী লৈ অহাৰ এনেকুৱা মানে ঘটনাটো মানে যিটো হ'ল, বিৰাট নিন্দনীয় ঘটনা এইটো। এটা ল'ৰাক এনেকুৱা হামলা কৰাৰ কাৰণে ৰাতিত মানে, আৰু আমি গভৰ্ণমেণ্টক ক'ম যে আপোনালোকে অলপ সজাগ হওক। যে আমি যিটো চাবলৈ পাই আছোঁ দৈনন্দিন জীৱনত, মানে নিউজতে আমি পাই আছোঁ যে এনেকুৱা ধৰণৰ ঘটনা কিন্তু সৰু ল'ৰাবিলাক লাহে লাহে বেলেগ লাইনত গুচি যাই আছে। তো আমি এইটো গভৰ্ণমেণ্টৰ ওচৰতো ক'ম, প্ৰশাসনকো ক'ম যে কঠোৰ হাতে এইটো দমন কৰিব লাগে এই বস্তুখিনি, যে যাতে আগন্তুক দিনত এনেকুৱা ধৰণৰ ঘটনা। 20-22 বছৰীয়া ল'ৰা আৰু পিষ্টল লৈ ঘূৰি ফুৰি আছে। মই তাকে কথা কৈছোঁ যে 20-22 বছৰীয়া ল'ৰা। আমি ইয়াতে বঙাইগাঁৱত জন্মকৰ্ম আমাৰ ইয়াতে, আমাৰ 43 ইয়াৰ্ছ হৈ গ'ল। আমি আজিলৈকে পিষ্টল এনেকুৱা ঘটনা আমি নাপালোঁ। কেতিয়াবা কোনোবা ইছে কৰিছে, এইটো লাইচেঞ্চি পিষ্টল আছিল, বেলেগ আছিল। কিন্তু 20-22 বছৰীয়া ল'ৰাটো পিষ্টলৰ লাইচেঞ্চ থকাৰ কোনো প্ৰশ্নই নাহে। এইটো তাৰ মানে এইটো বেলেগ, এইটো ইলিগেল পিষ্টল বুলি। আৰু আৰক্ষীয়ে এইটো ওলাবই লাগিব যেনে তেনেই হওক। লাইচেঞ্চ থাকিলেও আপোনাৰ এই ধৰণৰ সৰু ল'ৰাৰ হাতত লাইচেঞ্চ থকা পিষ্টল কেনেকৈ আহিল? না এইটোৱেই ঘটনা। লাইচেঞ্চ যদি থাকেতো এইটো আৰু প্ৰব্লেমৰ কথাটো। লাইচেঞ্চ যদি থাকে, একটা 22 বছৰ 23 বছৰৰ ল'ৰা, 21 বছৰৰ ল'ৰাৰ হাত লাইচেঞ্চ কেনেকৈ পাল? তাৰ ব্ৰেইন ইমান মেচিয়ৰ হোৱা নাইতো এটা লাইচেঞ্চ তাই লৈ ল'ব ফটককৈ। ঠিক আছে, প্ৰথম কথা। আৰু লাইচেঞ্চ যদি দিছে তাক, কি গ্ৰাউণ্ডত দিছিল এইটোও ওলাব লাগিব। আৰু এনেকুৱা যে এটা গেঙৰ ক্ৰিয়েট, চাওক এইটো কিন্তু আজিকালিৰ ল'ৰাবিলাক কিন্তু আকৰ্ষিত হয় এইবিলাক ঘটনাৰ পৰা। এই সৰু ঘটনাৰ পৰা কিন্তু লাষ্টত পাষ্টত যাই কিন্তু একদম মুম্বাইৰ নিচিনা যিটো এটা মানে গেংষ্টাৰৰ মানে বিৰাট নাম দাম এনেকুৱা কিন্তু পৰ্যায়ত যাব কিন্তু। তো ইয়াতেই শেষ কৰিব লাগে। ক'ৰ পৰা ওলাল, কেনেকৈ কি হ'ল, যেনেকৈ ড্ৰাগছৰ ইছে হৈ আছে বঙাইগাঁৱত, এনেকৈ ধৰণে এইটো ফাৰ্ষ্ট পিষ্টলৰ কেছ পালোঁ আমি। এইটো বিৰাট ভয়ানক ঘটনা।
ইয়াত দেখিবলৈ পাইছে সচেতন লোক আৰু বেংগলী ফেডাৰেশ্যনৰ ইতিমধ্যে প্ৰেচিডেণ্ট তেখেত আৰু আমি অকণমান দেখুৱাবলৈ বিচাৰিছোঁ ইয়াত ৰাইজ একত্ৰিত হৈছে আমি পাপৰি এটা কথা ক'ব বিচাৰিছোঁ ইতিমধ্যে আৰক্ষী তদন্ত চলাই আছে আৰু আৰক্ষী তদন্ত চলাই থকাত আমি যিখিনি খবৰ পাইছোঁ আৰক্ষীৰ ফালৰ পৰা যে যি পিষ্টল আছিল সেই পিষ্টলত কিন্তু অনুজ্ঞাপত্ৰ নথকা বুলি এই মুহূৰ্তলৈকে আমি খবৰ পাইছোঁ যিয়ে নহওক 22 বছৰীয়া ল'ৰাই নিশাৰ ভাগত পিটপিটাই পিষ্টল লৈ ঘূৰি ফুৰিছে এই ঘটনাই কিন্তু বঙাইগাঁৱত বাৰুকৈ চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু বঙাইগাঁওবাসীয়ে এক প্ৰকাৰ তেখেতসকল আচৰিত হৈছে যে কি ধৰণে পিষ্টল লৈ পেলাই এজন যুৱকক আপোনাৰ আক্ৰমণ কৰিবলৈ আহিছিল আৰু এই ঘটনাই কিন্তু ওল্ড কলনী বুলি নহয় সমগ্ৰ বঙাইগাঁও জিলাখনকে এক প্ৰকাৰ জোকাৰি গৈছে কাৰণ পূৰ্বে নোহোৱা নোপোজা ঘটনা এই ধৰণৰ ঘটনা ইয়াত সংঘটিত হৈছে আৰু হাতত পিষ্টল লৈ পেলাই পাপৰি যেতিয়া ইয়াত আক্ৰমণ কৰিবলৈ আহিছে তেতিয়াহ'লে ভাবক যে কি পৰ্যায়লৈ গৈছে আৰক্ষীৰ সঠিক তদন্ত বিচাৰিছে আৰু যদিহে অনুজ্ঞাপত্ৰ নাই যুৱক কেইজনে ক'ৰ পৰা পিষ্টল পালে বা কাৰ জৰিয়তে পিষ্টল ক্ৰয় কৰিলে এই ধৰণৰ কিন্তু কথা আপোনাৰ ওলাবলৈ ধৰিছে আৰু সেয়েহে আৰক্ষীৰ এটা সঠিক তদন্ত নিৰপেক্ষ তদন্ত বিচাৰিছে ইয়াৰে ৰাইজে পাপৰি ঠিক আছে কুলেন্দ্ৰ আমি আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইতিমধ্যে এজনক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে দুৰ্বৃত্তৰ দলটোৰ আৰু আন পাছোতাই সেই স্থানৰে পলায়ন কৰিছে গতিকে অতি শীঘ্ৰে বঙাইগাঁও আৰক্ষীয়ে যাতে বিচাৰি উলিয়ায় তাৰ বাবে তদন্ত ক্ষিপ্ৰতাৰে কৰিবলৈ আহ্বান জনাইছে বঙাইগাঁওবাসীয়ে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত